ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই ইমান ডাঙৰ কৃপা কৰিছে, যি কৃপা ভগৱান কৃষ্ণই উদ্ধৱৰ বাহিৰে কাকো কৰা নাছিলে। উদ্ধৱক কৰা যি কৃপা আছিলে, এই কৃপা হ'ল যে ভগৱান কৃষ্ণই কলি যুগত তেওঁ নাথাকো বুলি কৈ দিলে, যে কলি যুগত মোক কোনেও এইদৰে দেখা নাপাব। হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, কলি যুগত তোমাক দেখা পাব। বোলে কিয়? তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাথাকিব। গতিকে আমি কলিত কি সেৱা কৰিব লাগিব? আমি ভকত সেৱা কৰিব লাগিব। যদি ভকত সেৱা নকৰোঁ তেতিয়াহ'লে ভগৱানক আমি নেপাম। এতিয়া ভকত সেৱাৰ তত্ত্বটো কি? যে আমি প্ৰত্যেকেই জীৱ, জীৱৰ প্ৰতি প্ৰেম, জীৱৰ প্ৰতি দয়া আৰু জীৱৰ প্ৰতি ভকতি, এয়া ঈশ্বৰ প্ৰেম, এয়া হ'ল ঈশ্বৰ প্ৰেম। সেইটো কাৰণে উদ্ধৱক ভগৱান কৃষ্ণই শুদ্ধ ভকতিটো দেখাইছে। যদি আমি পাথৰ এটাক ভগৱান বুলি ভাবি তাক মূল্য দিওঁ, কিন্তু দেহধাৰী নৰক যদি আমি আওকাণ কৰোঁ, তেতিয়াহ'লে সেয়া আমাৰ ভকতি হ'ব জানো? আমি যদি মানুহক অৱজ্ঞা কৰি পাথৰ এটাক বেছি গুৰুত্ব দিওঁ, হয় নহয় বাৰু? জীৱক অপমানিত কৰি আমি জৰক যদি ভগৱান বুলি ভাবোঁ, ঈশ্বৰ কৃষ্ণই সেয়া মানি ল'ব জানো? অন্তৰ্যামী হৰিয়ে, অন্তৰ্যামী হৰি ভগৱান কৃষ্ণই আমাক কি বুলি কৈছে? যে মই আৰু মোৰ জীৱ এক বুলি ভাবা। হে উদ্ধৱ, তুমি মোৰ জীৱৰ ৰূপ, তোমাতেই মই বিৰাজমান হৈ আছো। এই সত্যটো তুমি উপলব্ধি কৰা। হে নাম মোৰ কথা শুনতে শৰীৰ ৰোমাঞ্চিত, হে জানা তাৰ পৰম পবিত্ৰ ভৈলচিত, হে প্ৰেমে দবচিত আতি গদ গদ বাণী, হে কতো হাসৈ কতো কান্দৈ মুক প্ৰিয় মানি, লাজ এৰি গাৱৈ গুণ নাচে আনন্দতে, এ জগত পবিত্ৰ কৰে সেহিহে ভকতে, এ মুক লাগি প্ৰেময় জিল যাৰ মনে, অনেৰু তাৰ হৃদয় সখী সৰ্বক্ষণে। কি বুলি কৈছে? লাজ এৰি গাৱৈ গুণ নাচে আনন্দত। হে উদ্ধৱ, যিজনে লাজ ত্যাগ কৰি মোৰ গীত গায়, মোৰ যশ গায়, মোৰ নাম গাই যিজনে নৃত্য কৰে আনন্দেৰে সৈতে, সেইজনে কি কৰে জানা? বোলে কি? সেইজনে জগত পবিত্ৰ কৰে। মোৰ গীত গাই, মোৰ ভাৱনাত নৃত্যৰত হৈ যিজনে আনন্দেৰে সৈতে চকু পানী বৈ মোক উপাসনা কৰে, হে উদ্ধৱ মহন্ত, সেইজন ইমানেই পুণ্যৱান, সেইজনে জগত শুদ্ধ কৰি ফুৰে। হে ৰাম মুক লাগি প্ৰেময় উপজিল যাৰ মনে, অনেৰু তাৰ হৃদয় সখী সৰ্বক্ষণে। মোৰ ভকতক যি ভগৱান জ্ঞান কৰিলে, মোৰ ভকতৰ মাজত মোক পোৱাৰ যিজনে ব্যৱস্থাটো বুজি পালে, হেৰা উদ্ধৱ, সেইজনক মই কৃপা কৰোঁ। বোলে কি? সেইজনৰ অন্তৰ্দৃষ্টিত মই প্ৰৱেশ হওঁ। বোলে কিয়? মোৰ ভকতৰ মাজত তেওঁক ভগৱানক দেখা পোৱাই দিওঁ মই। ভগৱান কৃষ্ণই উদ্ধৱক আচল ৰহস্য তত্ত্বটো কৈছে। উদ্ধৱক ভগৱান বুলি ভাবিবলৈ কোৱা নাই। উদ্ধৱক কৈছে মোৰ গুণ, মোৰ গান, মোৰ ভকতি তুমি এই জীৱৰ মাজত এয়া প্ৰচাৰ কৰা। এয়া প্ৰচাৰ কৰিলে কি হ'ব জানা? এই জীৱবিলাক চব শুদ্ধ হ'ব। জীৱ যদি শুদ্ধ হয়, জগতখন পুণ্যময় হ'ব। এই কৰ্ম মই কৃষ্ণই নকৰোঁ হে উদ্ধৱ,
বোলে কি এই দায়িত্ব মই তোমাক দিছো কিয় তোমাক দিছো তুমি মোৰ প্ৰাণৰ বান্ধৱ মই ভগৱানে সৃষ্টি স্থিতি লয় এই তিনি মুখ্য কাৰ্য মই সাধন কৰি থাকিম কিন্তু মোৰ অনন্য ভগৱতীৰ প্ৰচাৰ প্ৰসাৰ আৰু ইয়াৰ যোগেদি জগত শুদ্ধ কৰাৰ যিটো কৰ্ম এই কৰ্ম তোমাৰ দৰে ভকতে কৰিব লাগিব সৃষ্টি স্থিতি লয় তিনি মুখ্য কাৰ্য ঈশ্বৰৰ জগত শুদ্ধ আৰু পবিত্ৰ কৰাৰ দায়িত্বটো কাক দিছে উদ্ধৱক দিছে ভগৱানৰ গুণ গান আৰু উপাসনাৰে যাতে জগতখন পবিত্ৰ কৰিব পাৰে হে নাম বান্ধিলে কয় আমাৰ মত প্ৰেম জৰি অজানা নাই উত্তম ভকত তাৰ শনি এ পৰম শ্ৰদ্ধায়ে যিটো ভদন্ত সৰ্বথা অহুইবে কমুকুত সিটো ইটো কোন কথা এ তাৰ সংগ পাইলে হুইবে জগতে মুকুত অনে দেখিবা সখীটো কথায় অদ্ভুত হেৰা উদ্ধৱ তুমি ভাবিছিলা এই জগতখন মই মুক্ত কৰি দিম বুলি এই জগতখন মোৰ দ্বাৰা মুকুতি সাধন হ'ব বুলি কিন্তু তুমি সেইটো নাভাবিবা তুমি কি ভাবিবা যে জগতখনক পাপৰ পৰা অধৰ্মৰ পৰা অন্যায়ৰ পৰা মুক্ত কৰি দিয়া কামটো কোনে কৰিব তুমি কৰিব লাগিব তোমাৰ দৰে ভকতে কৰিব লাগিব বোলে কিয় মই এই দায়িত্ব মই তোমাক দিছো উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই কৈছে হে নামে নেদেখিবা সখীটো কথায় অদ্ভুত কি বুলি কৈছে যে ভকতৰ যদি সং পায় মোৰ যদি নাম আৰু গুণ পায় তেতিয়াহ'লে সেই জীৱ উদ্ধাৰ হৈ যাব বোলে কিয় উদ্ধাৰ হৈ যাব এয়া মোৰ বৰ এয়া মোৰ আশীৰ্বাদ হে উদ্ধৱ মহন্তই আশীৰ্বাদ মই তোমাক দিছো সেইটো কাৰণে তোমাৰ দৰে ভকতৰ সং পালে মোৰ যদি নামো পায় তেতিয়াহ'লে জীৱ কি হৈ যাব জীৱ উদ্ধাৰ হৈ যাব হে নাম বিষয়ক পৰময়া পদহে নজানি তথাপিতো নেৰয় কিবা কয় একো প্ৰাণী হে মাৰন্তে ভ্ৰচন্তে যেন হে নিৰ্গত কুকুৰ এ তথাপি উচিষ্ট ভুঞ্জয় তেজি নযায় দূৰ এ কাটিবা কমানতে নীলাজ যে নচাং এ লাঠি পায়ো গাঁঠে গদৰ বীৰনে ৰৈলাং সেই মতে দুখময় জানি নিৰন্তৰে এ তোমাক কন ভজি কিবা আত্মঘাত কৰে উদ্ধৱে কান্দি কান্দি কৈছে হে ৰাকেশক এই ছাগলীয়ে যিদৰে তাৰ লোভীয়া স্বভাৱটো এৰিব নোৱাৰে গাধই যিদৰে তাৰ গাধীৰ খং এৰিব নোৱাৰে এই সংসাৰী জীৱবিলাকেও তাৰ সংসাৰৰ বন্ধন এৰিব নোৱাৰে বোলে কিয় নোৱাৰে যদি তোমাৰ চৰণত ভকতি কৰে তেওঁলোক উদ্ধাৰ হৈ যাব কিন্তু তোমাৰ চৰণতনো তেওঁলোকে কিয় ভকতি নকৰে তোমাৰ চৰণত ভকতি কৰি সেই সকলো উদ্ধাৰ হৈ যাওক উদ্ধৱ মহন্তই কৈছে কৃষ্ণই হাঁহি হাঁহি ক'ব বোলে কি উদ্ধাৰ মই সকলোকে হোৱাৰ সুযোগ নিদিওঁ ভগৱান কৃষ্ণৰ এই ব্ৰহ্মাণ্ড মায়াৰ শক্তিৰ দ্বাৰা ৰচনা হৈছে মায়াৰ সত্তাৰে তেওঁ জগত আৰু ব্ৰহ্মাণ্ড তেওঁ ৰচনা কৰিছে এই মায়াৰ ভ্ৰমৰ পৰা জীৱক মুক্ত কৰি আনন্দময় হৰিণ আনন্দময় তত্ত্ব জীৱক বিলীন কৰাই দিবৰ কাৰণে একাদশ স্কন্ধত তেওঁ কি দিছে উদ্ধৱ মহন্তৰ দ্বাৰা ৰহস্য ভকতি দিছে এই ৰহস্য ভকতিৰ ভাগ যদি কেনেবাকৈ জীৱই পায় তেতিয়াহ'লে জীৱ কি হ'ব জীৱ উদ্ধাৰ হৈ যাব
হে নামে কাটিবা কমানতে নীলাজে নচাই লাঠি পায়ো গাধে গধৰ ভিৰনে ৰৈলা একে হিমতে দুখময় জানি নিৰন্তৰে এ তোমাক নভজি কিবা আত্মঘাত কৰে এ মাধৱে বুলন্ত সখী শুনা পৰিছে এ পঢ়ে যে বেশাস্ত্ৰ সবে জানি চাৰিবে এ কৰিবে নপাৰে মুত এ তথাপি ভকতি এ নলৱয়নৰে যাবে সন্তৰ সংগতি আচল টেকনিকটো শিকাই দিলে মোৰ ভকতিৰ ইমান শুদ্ধ পন্থা যদিও আছে জীৱ উদ্ধাৰৰ ব্যৱস্থা যদিও মই ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক দিয়াৰ চলেৰে মই সকলোকে দিছো কিন্তু হেৰা উদ্ধৱ যেতিয়ালৈকে সৎসংগ নলব যেতিয়ালৈকে তোমাৰ দৰে ভকতৰ সংগ নলব তেতিয়ালৈকে মোৰ কৃপা প্ৰসাদ নাপাব গতিকে আমি প্ৰথমতে কাৰ সংগ ল'ব লাগিব প্ৰথমতে আমি হৰি ভকতৰ সংগ ল'ব লাগিব হৰি ভকতৰ সংগটো কি গংগা পৰীক্ষিতে ভাগৱত ক'ত শুনিছে পৰীক্ষিতে ভাগৱত গংগাৰ পাৰত শুনিছে এই গংগা মানে কি এই গংগা মানে ভকতি ভকতিৰ পাৰত কোন আছে ভকতিৰ পাৰত চাৰিটা বস্তু থাকে কি থাকে গুৰুদেৱ নাম আৰু ভকত গুৰু কোন গুৰু সুখ দেৱ কোন দেৱ হ'ল কৃষ্ণ নাম কি এই ভাগৱত বস্তু ভকত কোন সেই ঋষিসকল আৰু পৰীক্ষিত যি ভাগৱত কথা শ্ৰৱণ কৰিছে হে নাম কৰ্ণতক হন্ত কথা কৃষ্ণে গুপ্য কৰ্ণী এ নাহিকে উপায় সখী সুসংগ কখনী এ আমাক নপাৱ কোনো জ্ঞানী কৰ্ম লোক এ সাধু সংগে অৱশ্যেকে বৈশ্য কৰে মোক এ নপাৱ মুহুক লাগ জাগ যজ্ঞ দানে এ মহামন্ত্ৰ জপ কোটি শত তীৰ্থ স্নানে ভগৱান কৃষ্ণই পাব তেওঁক ভকতি কৰি পোৱাৰ ব্যৱস্থাও দেখুৱাইছে আৰু যিকেইটা ভকতিত তেওঁক পাব নোৱাৰে সেইকেইটাও দেখুৱাইছে এই যিকেইটাক তেওঁক নাপায় সেইকেইটা কি বুলি কৈছে শুনক যে মহামন্ত্ৰ জপ কৰি কোটি শত তীৰ্থত স্নান কৰি ভগৱান কৃষ্ণক পাব নোৱাৰে কেনেকে পাব পাৰে যে একাদশী তিথিৰ উপবাস পালন কৰিও পাব নোৱাৰে নকৰয় বৈশ্যমুখ পৰম সন্ন্যাসে সংসাৰ বিৰাগী হৈ পৰম সন্ন্যাস ধাৰণ কৰিলেও কৃষ্ণক পাব নোৱাৰে যে কেনেকে পাব পাৰিব ভকতৰ সং ল'ব লাগিব ভগৱানৰ নাম ল'ব লাগিব দেখাত তেনেই সহজ কিন্তু ভকতৰ সংগলৈ যাবলৈ আমাৰ সময় থাকে জানো ইবিধ ওলাব বুলি ক'লে ঢেৰ গোট খাই যাব এবিধ ওলাব বুলি ক'লে এই বোলে মানুহেই নাই এতিয়া ইবিধ আৰু সিবিধৰ পাৰ্থক্যটো আমি ক'ব নালাগে হয়নে বাৰু অমৃত কাক দিছিলে কেৱল দেৱতাক দিলে দৈত্যসকলে অমৃত মন্থন কৰি দিলে যদিও দৈত্যসকলক অমৃতৰ ভাগ দিয়া নহ'ল কিয় নিদিয়ে আমাৰ মন যেতিয়ালৈকে শুদ্ধ নহ'ব আমাৰ স্বভাৱ চৰিত্ৰ আচৰণ যেতিয়ালৈকে দ্ৰব্যগুণী নহ'ব তেতিয়ালৈকে আমি ভগৱানৰ ভকতিৰ প্ৰসাদ নেপাওঁ প্ৰথমতে নিজৰ মনটো শুদ্ধ কৰিবলৈ যত্ন কৰিব লাগিব যিমানে বেয়া বস্তু দেখিব সিমানে মনটো বেয়া হ'ব যিমানে ভাল বস্তু দেখিব সিমানে মনটো ভাল হ'ব হয়নে নহয় বাৰু আপোনাৰ লগত লাগিলে শত্ৰুতাই থাকক
যদি কেনেবাকৈ ডিঙিত গামোচাখন আৰু চেলেংখন লৈ আহিছে তেতিয়াহ'লে তেওঁ প্ৰণাম এটা কৰিবনে নকৰে বাৰু? আপোনাৰ নিজৰে ভাৱটো সলনি হৈ যায় নে নাযায়? ভকতৰ সাজটো দেখাৰ লগে লগে ভাৱটো সলনি হৈ যায় নে নাযায়? হয়নে বাৰু? গতিকে ভকতিৰ বল কিন্তু কম নহয়। ভকতিৰ বহুত বল, ভগৱন্তৰ বল ভকতিৰ লগত। গতিকে আমি ভকতি কৰিবলৈ মনটোক প্ৰথমতে আগুৱাই নিব লাগিব। আজি কৃপালু বাপজনাই আজি 1 বছৰৰ এইটো তেখেতৰ মনৰ ইচ্ছা যে গৃহত ভাগৱত পাঠ অকণমান নিপেন শইকীয়া বাপক নিমন্ত্ৰণ কৰি কৰাম। হয়নে বাৰু? আমিও তেখেতক জনালোঁ যে যদি দৈৱকী নন্দনৰ কৃপা হয়, আমাৰো যদি আপোনালোকৰ ভকতৰ চৰণ সেৱাৰ ভাগ আমাৰ ভাগ্যত যদি ভগৱানে দিছে, তেতিয়াহ'লে আমি নিশ্চয় গৈ পাম। নহয়নে বাৰু? এয়া অহংকাৰৰ বস্তু নহয়। এয়া কি? ইয়াত বিকি হ'ব লাগিব। আমি ভকতিৰ ভগৱানৰ চৰণত নিজকে কি কৰিব লাগিব? বিক্ৰয় হ'ব লাগিব। আমাৰ লগত কি আছে? একো নাই। হয়নে বাৰু? বজ্ৰ মুঠি দুটা মাৰি আমি জন্ম লৈছিলোঁ, হয়নে নহয়? মৃত্যুৰ সময়ত মুঠি খুলি দিম, হয়নে? এহাতত মায়া, এহাতত মোহ, এই দুমুঠি লৈয়ে আমি আহোঁ। আৰু যাবৰ সময়ত কি হয়? এই মায়া আৰু মোহ 2 মুঠি খুলি দিবই লাগিব, নহ'লে মৃত্যু নহয়। এই মায়া আৰু মোহৰ বন্ধনৰ পৰা জীৱক কিহে উদ্ধাৰ কৰে? সৎসংগই। আপোনাৰ সব সাধু সন্ত মহন্তৰ চৰণ সেৱাৰ নিমিত্তেহে আমি আজি ইয়ালৈ আহিছোঁ। আমি ভাগৱত ব্যাখ্যা কৰিবলৈ অহা নাই, কিন্তু আপোনালোকে আমাক আজ্ঞা কৰাৰ কাৰণে আমি কৰিছোঁ পৰ্যালোচনা। কিন্তু আমাৰ উদ্দেশ্য কি? আমাৰ উদ্দেশ্য সেৱকী আৰু আপোনালোকৰ চৰণ সেৱা। ভকতৰ চৰণ সেৱাতকৈ শ্ৰেষ্ঠ কৰ্ম ভাগৱত শাস্ত্ৰৰ মতে নাই বোলে। এই চৰণ সেৱা কৰিবলৈ যদি কেনেবাকৈ আমাক ভগৱানে এটা সুযোগ দিছে, এই সুযোগটো আমি হাতৰ পৰা সৰুকি যাবলৈ কেতিয়াও দিব নেলাগে। এইটো বহুত জন্মৰ পুণ্যৰ ফল বুলি আমাক ভাগৱত শাস্ত্ৰই জানিবলৈ দিছে। এতিয়া উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই গভীৰভাৱে বুজাই কৈছে, হেৰা উদ্ধৱ, তোমাৰ এতিয়া শংকা দূৰ হ'লনে? কি শংকা? তুমি যে কৈছিলা বেদৰ কৰ্মবিলাকৰ কথা, জ্ঞানৰ কথা, কৰ্মৰ কথা, তীৰ্থৰ কথা, যজ্ঞৰ কথা, তোমাৰ এইবিলাক শংকা দূৰ হ'লনে? বোলে কেনেকৈ দূৰ কৰিবা? বোলে এইবোৰ চব মোৰ নাম, মোৰ যশ, মোৰ ভকতৰ সৎসংগত মোক কৰা উপাসনা, তাৰ লগত নিমিত্তও তাৰ তুলনা নহয়। কোটি ভাগৰ এভাগো তুলনা নহয় সেইবোৰ। বোলে কি? এই মোৰ শ্ৰৱণ কীৰ্তন ধৰ্ম আৰু এই মহাভাগৱত মহাধৰ্ম কোনো ধৰ্মৰ লগত তুলনা নহয়। এয়া কি? এয়া হ'ল ৰহস্যৰ মাজত লুকাই থকা ৰহস্য, যি কথা কেৱল ভগৱান কৃষ্ণই জানে। কৃষ্ণৰ বাহিৰে কোনো সাধন সিদ্ধ ঋষিমুনিয়েও এই কথা জনা নাছিলে। সেইটো কাৰণে কৃষ্ণই কৈছে এইবাৰ উদ্ধৱক, হে ৰাম, হে কৰ্ণতক হন্ত কথা কৃষ্ণে গৈ পৰি, অ নাহিকে উপায় সখী সুসংগ কৰি। কৃষ্ণ কি এটা নাম কি বাৰু? কৃষ্ণ ঐ কৃষ্ণ এটা নাম কি জানেনে? ঐ কলীয়া কৃষ্ণ। কৃষ্ণৰ এটা নাম কি? কুটকলীয়া কৃষ্ণ। এই কুটকলীয়া কৃষ্ণই কুট বুদ্ধিটো ভাগৱতৰ 11 স্কন্ধতো দেখুৱাইছে।
বোলে কি হেৰা উদ্ধৱ তোমাক কাণে কাণে কম বোলে কিয় গছ বিৰিখ লতিকা সেইবিলাককো শুনিবলৈ নিদিওঁ বোলে কিয় নিদিওঁ এই কথা শুনিলে জীৱ উদ্ধাৰ হৈ যাব তুমি মোৰ প্ৰাণৰ বান্ধৱ তুমি মোৰ চৰণত আশ্ৰিত তুমি মোক একান্ত চিত্তে ভক্তি কৰিছা এইটো কাৰণে মই তোমাক কাণত মুখ থৈ একদম গোপনে কম এই কথা বোলে কি এয়া মোৰ গুপ্য কথা গুপুত কথা মই কাকো আগতে কোৱা নাই এই কথা মই কাকো আগতে কোৱা নাই মই গীতাত অৰ্জুনক কৈছিলো আৰু ভাগৱতত মই প্ৰাণৰ বান্ধৱ মোৰ প্ৰাণৰ বান্ধৱ মই উদ্ধৱক কম উদ্ধৱৰ কাণৰ ওচৰত গৈ কৃষ্ণই কৈছে কি বুলি কৈছে হে নামে নপাৱ মহু কলা অযোগ যজ্ঞ দানে এই মহামন্ত্ৰ জপ কোটি শত তীৰ্থ স্নানে বিদুৰে কি কৰিছিলে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত বিদুৰে তীৰ্থ কৰি ফুৰিছিলে কেলে বিদুৰৰ তীৰ্থ বুলি এখন তীৰ্থ নাই জানো আছেনে নাই তীৰ্থ কৰি পুণ্য লাভ নহয় কি হয় যদি ভকতজনে তীৰ্থ কৰে তীৰ্থৰ পাপবিলাক দূৰ হয় ভকতজনে যদি তীৰ্থ কৰে তীৰ্থত থকা পাপবিলাক দূৰ হয় যেতিয়া ভগীৰথে গংগাক নমাবৰ কাৰণে যত্ন কৰিলে দিলীপে গোটেই জীৱনটো তপস্যা কৰিলে গংগাক গোৱাব নোৱাৰিলে গংগা নানামিল ভগীৰথে যেতিয়া গংগাক গোৱাই আনিবলৈ বিচাৰিলে এতিয়া গংগা মাতা ভক্তি মাতা গংগাই গলে মই মৰ্ত্যলে নাযাওঁ বোলে কিয় মোৰ পুণ্যময় জলক এই পাপীবিলাকে স্নান কৰি কৰি মোৰ পুণ্যখিনি নাইকিয়া কৰি দিব তেতিয়া ভগীৰথে এটা উপায় দেখুৱালে হে দেৱী গংগা তুমি শুদ্ধ হোৱাৰ মই এটা উপায় বিচাৰি পাইছো এই উপায়টো দিলীপে দেখা নাছিলে সেইটো কাৰণে দিলীপে গংগাক নমাব নোৱাৰিলে গোটেই জীৱনটো তপস্যা কৰিলে গংগাক বুৱাই আনিব নোৱাৰিলে কিন্তু ভগীৰথে পাৰিলে ভগীৰথে গংগা মাতাক কি বুলি ক'লে যে তুমি ববই লাগিব ওপৰৰ পৰা প্ৰবাহিনী হৈ ভক্তিৰ তত্ত্ব হৈ তুমি প্ৰবাহিনী হৈ বব লাগিব আৰু তোমাক ধাৰণ কৰিবৰ কাৰণে এজন বৈষ্ণৱ আছে সেই বৈষ্ণৱজন কোন শিৱ ভকতি কাৰ শিৰত ৰয় ভকতি বৈষ্ণৱৰ শিৰত ৰয় বেলেগৰ শিৰত নৰয় সেইটোও বুজালে বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ দুয়োৰ কথায় কৰে পাত কৰস্কন্ধ চেত তেতিয়া ভগীৰথে ক'লে যে তোমাৰ গংগাৰূপী পুণ্যময় জলত ভগৱান কৃষ্ণৰ একান্ত সেৱক ভগৱান কৃষ্ণৰ একান্ত ভকতে যেতিয়া স্নান কৰিব তোমাৰ যিমান পাপ আছিলে সব দূৰ হৈ যাব ভগৱানে স্নান কৰি কিন্তু শুদ্ধ কৰে বুলি নকলে কোনে স্নান কৰি শুদ্ধ কৰিব বুলি ক'লে ভগৱান কৃষ্ণৰ ভকতে স্নান কৰি অপবিত্ৰ গংগাক পবিত্ৰ কৰি দিব সেইজন ভকতৰ সংগত এই ভাগৱত কথা ভগৱান কৃষ্ণৰ গুণদোষ আৰু লীলাৰ কথা উদ্ধৱ মহন্তক শ্ৰৱণ কীৰ্তন কৰিবলৈ ভগৱান কৃষ্ণই উপদেশ দিছে হে নাম আন কৰ্মে কৰি আমি সাতমৰ লোকে এ ভকতৰ সংগত হয় মকে পাৱৈ মুকে এ কহিলো মহাগৈ প এ কথা কবুধম যিহেতু ভকত তুমি এ পৰম বান্ধৱ
মুখ্যটো অধিক সখী সাধুৰ সংগম যাহাৰৰে মুক স্বৰ্গ সুখ নুহিসম ত্ৰিবেণী সংগম ত্ৰিবেণী সংগমত কি হয় সত ৰজ তম তিনিটা গুণ এক হয় তাক কোৱা হয় ত্ৰিবেণী সংগম হয়নে ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণই কৈছে বোলে কি সাধুৰ সংগম সাধুৰ সংগম ক'ত হয় য'ত ভগৱানৰ সেৱা উপাসনা স্তুতি ইত্যাদি কৰা হয় একান্ত চিত্তে ভগৱন্তক কৰা উপাসনা আৰু স্তুতিত কি হয় সাধুৰ সংগম হয় সেইটো কাৰণে কি বুলি কৈছে মুখ্যটো অধিক সখী সাধুৰ সংগম যে সাধুৰ লগত যদি সন্তৰ লগত যদি মোৰ ভকতৰ লগত যদি তুমি অকণমান সময় মোৰ কথা আলাপ কৰিবলৈ পাইছা তেতিয়াহ'লে এয়া তোমাৰ কি এয়া তোমাৰ বহুতটা জনমৰ শ্ৰেষ্ঠ সময় ইয়াৰ অকণমান ৰেণু স্বৰ্গৰ সুখৰ লগত কেতিয়াও তুলনা নকৰিবা বোলে কি স্বৰ্গৰ সুখতকৈ এয়া বহুত ওপৰত এ সাধু সংগে অনেকে পাইলে কমূৰ গতি দিও লেখা সখী তাক শুনিও সম্প্ৰতি সাধু সংগ পোৱাৰ কাৰণে কিমানজন সাধুৰ সংগত উদ্ধাৰ হৈছিলে মই তোমাক এটা উদাহৰণ সহ বুজাই দিছো শুনা এই নামে যক্ষ ৰক্ষ বিষ পক্ষী পশু পালে পালে অস্থি শুদ্ধয়ন্ত জাতি অধম চন্দালে ইসমতো অধিক অনেক পাপমতি এ ভকতৰ সংগত পাইলে কমূৰ গতি বিভীষণ বীৰ বিষ পৰ্বা বলিবান জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান এ মালাকাৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ দ্বিজ ভাজা ব্ৰজ বাজি গোপী অনাচাৰ নাহি ত্ৰপৱত শৌচ নপঢ়িলে বেদ নজানয় জ্ঞানয় একো শাস্ত্ৰ তত্ত্ব ভেদ হয়নে বাৰু কথাষাৰ বেদৰ মতে বেদ অধ্যয়ন নকৰিলে ঈশ্বৰ জানিব নোৱাৰে বেদক অধ্যয়ন কৰিবলৈ ব্ৰাহ্মণ হ'ব লাগিব ব্ৰাহ্মণেহে ভগৱানক জানিব পাৰে বাকী তিনি জাতিয়ে নোৱাৰে কৃষ্ণ গোসাঁয়ে আচল ফেক্টটো কৰি দিলে বোলে কি মোৰ ৰহস্য ভগতি নিৰ্গুণ ভগতি সৎসংগৰ যোগেদি সাধুৰ সংগত ভগৱত প্ৰাপ্তিৰ অনন্য ব্যৱস্থা বোলে কি ভালুকো উদ্ধাৰ হ'ল বান্দৰো উদ্ধাৰ হ'ল ৰাক্ষস সেয়াই নহয় বোলে কি অশিক্ষিত অজ্ঞ অনাচাৰী বৃন্দাবনৰ গোপী উদ্ধাৰ হ'ল বোলে কাৰ দ্বাৰা মোৰ গুণ কীৰ্তনৰ দ্বাৰা মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি বান্দৰো ভকত হৈ গ'ল বোলে কোন সেইজন হনুমন্ত বিশৃংখল আছিলে বান্দৰ মানে বিশৃংখল যেতিয়া মোৰ চৰণ পালে মোৰ নামৰ নাম পালে বিশৃংখল বান্দৰ সাধক হ'ল কি হ'ল ভকত হ'ল একে ঠাইতে বহি কেৱল ৰাম নাম জপ কৰি কৰি ৰাম আৰু তেওঁ এক হৈ যাব বিচাৰে হয়নে বাৰু এতিয়া নামতকৈ শ্ৰেষ্ঠ ধৰ্ম কিবা আছেনে জাম্বৱন্ত কি আছিলে জাম্বৱন্ত ভালুক আছিলে ঋক্ষৰাজে কি কৰিছিলে এই ঋষ্যশৃংগ পৰ্বতৰ দুৱাৰত ৰখীয়া হৈ কটাইছিলে ঋষিসকলে যজ্ঞ কৰিব তেওঁ তাত ৰখীয়া হ'ব আৰু ৰামে গৈ কি কৰিলে বোলে ঋষিসকলে য'ত যজ্ঞ কৰিছে মই তালৈ এবাৰ যাব বিচাৰোঁ তেতিয়া জাম্বৱন্তই কৈছে মই তালৈ যাবলৈ নিদিওঁ বোলে কিয় বোলে ঋষিৰ যজ্ঞ ৰখি থকাটো মোৰ কাম তালৈ মই কোনো নৰমনিষকে যাবলৈ নিদিওঁ বোলে মোক যাবলৈ দিয়া বোলে তুমিনো কোন প্ৰথমতে ৰামক চিনি পোৱা নাই
ভালুক হে কেনেকে চিনি পাব? বোলে তুমিনো কোন? বোলে মোক কোনেও নাজানে। হা? বোলে অঁ। বোলে কিয় নাজানে? বোলে মই দশৰথ গৃহত আহি জন্মহে লৈছো। বোলে কোননো তুমি? বোলে হৰধনুখন যে দুখণ্ডিত কৰিছিল, শুনিছিলা তুমি? বোলে শুনিছিলো। ৰামে কৰিছিল, ৰামে। সেইজন নৰ নহয়, সেইজন পৰম পুৰুষ, দিব্য পুৰুষ, সেইজন নৰৰূপী নাৰায়ণ। হৰৰ ধনুক দ্বিখণ্ডিত কৰি দিব পৰা সেইজন মনুষ্য নহয়, সেইজন মোৰ ভগৱান। তেতিয়া ৰামে হাঁহি হাঁহি কৈছে, সেইজন ময়েই। ৰামৰ চৰণ পালে, ভগৱানৰ নাম পালে। জামবন্তই এই ঋষ্য সিংহৰ দুৱাৰৰ ৰখীয়াগিৰি কমনা কৰাটো বাদ দি দিলে। এই পৰ্বতত সোমাই গুহাৰ ভিতৰত সোমালে, ৰামৰ ৰূপ হৃদয়ত ধ্যান কৰিলে আৰু কেৱল ভগৱান ৰামৰ নাম জপ কৰাত লাগি গল। ভালুকো উদ্ধাৰ হ'ল। কি হ'ল? ৰামৰ চৰণ আৰু ৰামৰ নাম, দুটা বস্তু ৰামৰ কৃপাত পালে। হয়নে বাৰু? যি টি খাই ফুৰাটো কাৰ স্বভাৱ? নিজলে বেছিকে ৰাখি আনক কমকে দি খোৱাটো কাৰ স্বভাৱ? ৰাক্ষসৰ স্বভাৱ। ৰাৱণৰ ভাতৃ বিভীষণ কি আছিলে? ৰাক্ষস আছিলে। কি হ'ল? ৰামচন্দ্ৰ যেতিয়া ৰাৱণে গোৰ মাৰি পঠিয়াই দিলে, ৰামৰ চৰণত গৈ আশ্ৰয় বিচাৰিলে। ৰামে কৈছে, মোৰ চৰণ দিছো, আৰু এটা বস্তু তোমাক দিওঁ। বোলে কি? মোৰ নামটো মনত পেলাই থাকিবা। কি কৰিলে? ৰামৰ নাম চক্ৰাত লাগি গল। ৰাক্ষস কি হৈ গল? ভকত হৈ গল। লোভ লালসা নাইকিয়া হৈ গল। এই দৈৱকী নন্দন কৃষ্ণই সেই সমস্ত পতন্তৰ বিলাক আনি উদ্ধৱ মহন্তক দি কৈছে যে মোৰ নাম জপ কৰাৰ কাৰণে বান্দৰ ভকত হ'ল, মোৰ নাম জপ কৰাৰ কাৰণে ভালুক ভকত হ'ল, মোৰ নাম জপ কৰাৰ কাৰণে ৰাক্ষসো ভকত হ'ল। হেৰা উদ্ধৱ, তুমি মোৰ প্ৰাণৰ নাম, তুমি মোৰ নাম, মোৰ গুণ, মোৰ যশ, এইবোৰ শ্ৰৱণ কীৰ্তন কৰা। এয়াই বেদৰ সাৰ, এয়াই শুদ্ধ ধৰ্ম। হে ৰাম, হে দেৱতুতীৰ্থটো কৰি ভকতে সেৱল, এই ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱ কোন? দেৱ দৈৱকী নন্দন। তীৰ্থ কি? তীৰ্থ 11খন, মূলত একাদশ তীৰ্থ। দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ। মই দৈৱকী নন্দন কৃষ্ণ। বোলে হয়, য'ত মই নিবাস হওঁ সেয়া মোৰ তীৰ্থ। মোৰ তীৰ্থ আৰু মই ভগৱান, এই দুটাতকৈও ডাঙৰ। হেৰা উদ্ধৱ, বোলে কোন? বোলে মোৰ ভকত। উদ্ধৱ আচৰিত হৈছে। এইবাৰ কৃষ্ণৰ কথা শুনি উদ্ধৱ আচৰিত হৈ গৈছে। বোলে কি? দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ। বোলে কিয়? ভকতক ভজিলে গোচয় কৰ্মজৰ। মোৰ ভকতক যদি ভগৱান জ্ঞান কৰি তুমি যদি ভক্তি ভাৱে তেওঁলোকক তুমি উপাসনা কৰা, এই তোমাৰ কৰ্মৰ জড়তা, মানে কি? অহংকাৰ। জড়তাটো কি? জড়তাটো অহংকাৰ। আপোনাৰ চৰণ চুই সেৱা কৰাজনক আপুনি অহংকাৰ আছে বুলি ক'ব জানো বাৰু? কেতিয়াও ক'ব নোৱাৰিব। চৰণ চুই চৰণৰ আশীৰ্বাদ ভিক্ষা কৰাজনক কি বুলি ক'ব? নাই নাই, এইজনৰ লগত কেতিয়াও অহংকাৰ থাকিব নোৱাৰে। কিয় নোৱাৰে? তেওঁ চৰণ চুই ভগৱানৰ আশীৰ্বাদ ভিক্ষা কৰিছে, তেওঁক ভগৱানে ডাঙৰ কিবা কৰিছে।